হে মানুহৰ হৈ মানুহ আপোনালোকৰ সমষ্টিটোৰ সেই মানুহৰ সাধাৰণ মানুহৰ লগত একো নাই, এই কেইজনমান গুণ্ডা প্ৰকৃতিৰ ল'ৰা আছে নিশ্চয়। নাই তাৰ তাতে কাৰণে বোলে এনেকুৱা লোকেল ঘটনা মানুহে মই যিমানখিনি জানিলো লোকেল মানুহেই আহি পেলাই ইহঁতক ধমকি চমকিও দিছিলে বা থানাতো ফোন কৰিছিলে। যি নহওক দাদা বেয়া চেয়া নাপাব। কিন্তু হয়তো বুজিছ। হয় হয় কিবা এই দোষীকেইজনক যদি উলিয়াই পেলাই অলপ হেৰি কৰিব মই পাৰে, মই এইটো কৰিম, মই সেইটো নিজে চাওক, ইনকুৱাৰী সেইটো কৰিম আৰু সেই থানা বস্তুটো যদি আমাৰ লগত যিটো আগলৈ যদি নহয় কাৰো লগত, সেই বস্তুটো মানে হেৰি হ'ব লাগে। এই দুজনমান বেয়া মানুহে থাকে গোটেই অঞ্চলটোৰে বদনাম কৰি পেলাই। হয় হয় এই মই নিজে দুজনমান এইটো মানুহৰ মানে অচিৰ লগত কথা পাতিছো, এতিয়া এছ পিৰ অ লগতো কথা পাতিম। অ যিকেইটা অ দুষ্ট ল'ৰা আইডেণ্টিফাই অ কৰি পেলাই শাস্তি দিম। আইডেণ্টিফাই কৰি সিহঁতক অকমান হেৰি দিব লাগে, হ'ব মানে কি আৰু সিহঁতক লেচনটো বুজিছো দিব লাগে যাতে আগলৈ নকৰে এইবিলাক কাম। বুজিছো বুজিছো ঠিক এতিয়া আছে। মোৰ আপোনালৈ অনুৰোধ থাকিলে। থেংক ইউ দাদা। আপুনি খালি মনত দুখ নাৰাখিব হা, নাই মই নাই নাই, অত্যন্ত ঠিক আছে দুখিত। দিয়ক, হ'ব নাই। মই মন্দিয়া অ'কে, সমষ্টিৰ হৈ আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো দেই। ঠিক আছে বহুত ধন্যবাদ। ইহঁতে সিফালৰ পৰা আহি আছে, হুম, ইহঁতে গাড়ীখন এখেতসকলৰ গাড়ী খুন্দা পোৱা নাই। হুম, এই স্পীড হুম, স্পীডত যে গ'ল, হুম, গৈ পেলাই চাগে সিহঁতে বেলেঞ্চটো অলপ দূৰতে হেৰাই পেলালে, অ'কে সিহঁতে পৰি গ'ল। হয় তাৰমানে ইখন ধৰক যেনেকে আমি মুখামুখি পাৰ হৈ গ'লে হয় 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 মানে এখন গাড়ী ইফালে গুচি আহিল, এওঁলোক হয় গুচি আহি থাকিলে, হয় সিহঁতে চাগে এইটো স্পীডটো মানে আৰু মিলি জুলি আচলতে পোৱাটো দেখিছে হয় আপুনি হয় হয় আৰু ৰাস্তাটো ভাল, হয় গতিকে গৈ পেলাই পৰিলে। হয় পৰি তাৰ পিছত মানে খা খবৰ দিলে যেনেকুৱা গাড়ীখনে খুন্দিয়াইছে বুলি, ইহঁতে বোলে সেইখন গাড়ী স্পীডত গৈছে হয় আমাক খুন্দিয়াই দিছে বুলি। হুম সেয়া আৰু এইটো শুনা শুনি হয় গোটেই মানুহ জানে নহয় আৰু এই এক্সিডেণ্ট হৈছে বুলি কৈ বুজিছো বুজিছো। একদম যদি মিছবিহেভ মানে কৰিছে আচল আচল যিকেইটা কালপিত যদি আপুনি পাৰে আইডেণ্টিফাই কৰি ইহঁতৰ ওপৰত মই বিহিত এতিয়া তেখেতক ব্যৱস্থা এফআইআৰ লওক। দিব দিছো, মই হয় তেখেতক নীলিম কোঁৱৰ ডাঙৰীয়াক তেওঁতো এফআইআৰ এখন দিব লাগিব। আচ্ছা হুম নাই দুষ্ট দিম আৰু ল'ৰাকেইটাই শাস্তি পাব লাগে। যি তেওঁলোকৰ নহওক কাৰণে মানে মোৰ অঞ্চলটো বদনাম হ'ব নালাগে। একজেক্টলি এতিয়া ইমান মানে হেৰি হৈছে কথাটো। আপুনি কবি নীলিম কুমাৰক আপুনি ক'ব নক'ব নাজানো আৰু তেখেতে মই এখন এইটো নকম তেওঁক এফআইআৰ দিয়া কথাটো, মই সেইদিনাখনেই কৈছিলো। মই ৰাতি যেতিয়া আমি আগুৱাই মেলি আনিলো, হয় এই অচি আমি চবে আনি মন্দিৰত চাহ পানী খুৱাই পেলাই পঠাইছো। হয় হয় তাত আৰু এগৰাকী মুছলমান লোক আহিলে বোলে। মুছলিম বুলি আমাৰ প্ৰেচিডেণ্টৰ হাজবেণ্ড, অ তেওঁ চাহ পানী হাজবেণ্ড খুৱাইছে বুলি তেওঁ শুনিছো। আহিলে, তেওঁ আহিলে। হয় হয় আহি মেলি ময়ো কাৰোবাক অলপ মোৰ তাত চিনাকি আছিলো লোকেল মানুহ, হয় হয় তো তাহাঁতক মই ফোন কৰিলো, কৈছে ছাৰ ৰ'বলৈ ইমিডিয়েটলি আপোনালোকে ইণ্টাৰভেন কৰক। সিহঁতেও চব আহি গ'ল মানে। অ'কে আহি গৈ মানে মই পুলিচকো কলো আৰু মানে পাব্লিক যোন আছে যিখিনি আমাৰ চিনাকি অলপ বুজিছো বুজিছো অলপ ভদ্ৰলোক মানুহ আছেতো, হয় হয় তেওঁ আহিলে। আহি আমি মন্দিৰত চাহ পানী খাই তেওঁলোকক বিদায় দিলো। মই সুধিলো হা যদি এফআইআৰ দিয়ে, তথাপি অচিক মই চব ৰেডি কৰি ৰাখিব দিছো, তেওঁ এফআইআৰ দিলে একশ্যন ল'ম। অলৰেডি আইডেণ্টিফাই কৰা আছে, আইডেণ্টিফাই কৰা আছে না। অলৰেডি আইডেণ্টিফাই কৰা, কাৰণ কালি কৰি একশ্যন ল'ব লাগিলে একশ্যন ল'ব লাগিব ন। ভেৰি গুড ভেৰি গুড। মই এতিয়া আপুনি ক'বনে মই ক'ম নীলিম কুমাৰক? আপুনিয়ে কওক নেকি, আপুনি ক'লে বেছি ভাল হ'ব। হ'ব মই কৈ দিওঁ এফআইআৰ এটা দিয়ক, শাস্তি হোৱাটো বিচাৰোঁ মই। আৰু কথাটো হ'ল এছ পি সাহেব আপুনিও বোধহয় এগ্ৰী কৰিব মোৰ লগত, যিকোনো ঠাইত তেনেকুৱা এটা ঘটনা হ'লে মানুহৰ মাজত অলপ উত্তেজনা হয়েই। আৰু মই জনাত তাৰ লোকেল মানুহেই আহি এই দুষ্ট ল'ৰাকেইটাক ধমকি চমকি দিছে। ঠিক আছে মই নীলিম কুমাৰক কওঁ এটা এফআইআৰ দিবলৈ, আপুনি যিহেতু আইডেণ্টিফাই কৰিছে সিহঁতে শাস্তি পাব লাগে। মই কৰি থৈ দিছো। থেংক ইউ। হোৱা নাই বাৰু, এজাহাৰটো দি দিয়ক, মই তেখেতক একশ্যন ল'ব কৈছোঁ। ল'ৰাবোৰ আইডেণ্টিফাই কৰা আছে বুলি কৈছে। আচ্ছা আইডেণ্টিফাই কৰা আছে। হয় 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 আচ্ছা আচ্ছা, আপুনি এজাহাৰ দিলে একশ্যন হ'ব। ঠিক আছে আচ্ছা আচ্ছা, মই এছ পিক কৈছোঁ। তাৰ গাড়ীখন তাৰ ওনাৰক কম। হ'ব হ'ব ঠিক আছে, এজাহাৰখন দি দিব হা। মই অলৰেডি এছ পিক কৈছোঁ কাৰা একশ্যন ল'ব। হ'ব।